ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আকৌ নতুন এটা ভিডিঅ'ত পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ লৈ আহিছোঁ ভিডিঅ'। এই ভিডিঅ'ত আমি আলোচনা কৰিম আছাম ইয়াৰ বুকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন, লগতে আছামপিডিয়া এটা এড থাকিব, লগতে কিছুমান ইম্পৰ্টেণ্ট ষ্টেটিক জিকে যিবোৰ একেবাৰে ইম্পৰ্টেণ্ট হ'ব আহি থকা ADRE এক্সামৰ কাৰণে 3.0 বা আছাম পুলিচৰ কাৰণে। চ' ফাৰ্ষ্ট আমাৰ ইণ্টাৰফেচ ইয়াত দেখুৱাই আছে স্ক্ৰীনত, তো ইয়াতে মই প্ৰথমতে চিম্পলি বুজাবলৈ ট্ৰাই কৰিম। তো ফাৰ্ষ্ট অফ অল ইয়াতে 100টা কুৱেশ্যন আমি সলভ কৰিম। আমাৰ এই ভিডিঅ'ত মানে এই চিৰিজত 100টা প্ৰশ্ন আমি সলভ কৰিম। ইয়াৰ পিছত এই প্ৰশ্নবোৰ মোষ্ট ইম্পৰ্টেণ্ট হ'ব আমাৰ ADRE কাৰণে, আৰু ধৰক ADRE কাৰণে ফাৰ্ষ্ট অফ অল ADRE 3.0ৰ কাৰণে। ইয়াৰ পিছত আমাৰ BEd এণ্ট্ৰেন্স APSCটো আমাৰ এই ভিডিঅ'ই হেল্প কৰিব। ইয়াৰ পিছত আছাম পুলিচ DHS এটচেট্ৰা, আৰু এই গোটেইখিনি আমি ফ্ৰীতে পাই আছোঁ, ফ্ৰী ন' কষ্ট। চ' আমি ক'বলৈ লাগিব যে এয়া হ'ল এটা ফ্ৰী ক্লাছ, ফ্ৰী অনলাইন ক্লাছ, ফ্ৰী কোচিং। চ' আপোনালোকে যদি নতুন দেন চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ছাবস্ক্ৰাইব কৰিলে আমাৰ এটা ধৰক মটিভেশ্যন আহিব যে আৰু এটা নেক্সট ভিডিঅ' বনাবলৈ। তো ব'লক এতিয়া আমি আৰম্ভ কৰোঁ আজিৰ প্ৰথম প্ৰশ্নৰ ফালে। চ' ফাৰ্ষ্ট কুৱেশ্যন চাওক, অসমীয়া আৰু ইংলিছত দুটাতে আছে। হু ইজ ন'ন এজ দ্য ফাৰ্ষ্ট এছামিজ ফিল্ম এক্ট্ৰেছ? প্ৰথম অসমীয়া চিনেমা অভিনেত্ৰী হিচাপে কাক জনা যায়? ইয়াৰ ভিতৰত মই ইংক চেঞ্জ কৰি ল'ম প্ৰথমতে। অ'কে, ইয়াৰ লগত এটা কথা কওঁ যে আপোনালোকে মোৰ লগতে প্ৰেক্টিচ কৰি গৈ থাকিব। কিমান নম্বৰ পাইছে আপোনালোকে জনাব। 25টা ছেট আছে, এটা ভিডিঅ'ত 25টা কুৱেশ্যন আছে। নেক্সট ভিডিঅ'ত আকৌ 25টা লৈ আহিম, আপোনালোকে চেক কৰিব পাৰিব আমাৰ প্লে'লিষ্ট। আৰু আজিৰ ভিডিঅ'টো ফাৰ্ষ্ট, গতিকে ফাৰ্ষ্ট কুৱেশ্যনৰ এইটোৰ অপশ্যনবোৰ আছে আইদেউ সন্দিকৈ, জ্ঞানন্দ কাকতি, মলয়া গোস্বামী, ইভা আউচা। অপশ্যনবোৰৰ ভিতৰত অপশ্যন এ আইদেউ সন্দিকৈ। উত্তৰটো আমি এনেকৈ দি আছোঁ, আইদেউ সন্দিকৈ, অপশ্যন এ। নেক্সট প্ৰশ্ন, ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম অসমীয়া কথাছবি কোনখন? Which was the first Assamese film directed by Dr. Bhupen Hazarika? So, important question দেই, important আহিব পাৰে। অ'কে, অপশ্যন এ প্ৰতিধ্বনি, বি এৰাবাটৰ সুৰ, অপশ্যন চি মন পাৰিজাত, আৰু অপশ্যন ডি শকুন্তলা। ইয়াৰ শুদ্ধটো হ'ব এৰাবাটৰ সুৰ, অপশ্যন বি এৰাবাটৰ সুৰ। অ'কে, নেক্সট প্ৰশ্ন, সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কাব্যগ্ৰন্থ কোনটো? Which was the first Assamese poetry book to receive the Sahitya Academy Award? বকুল বনৰ কবিতা, অপশ্যন এ, অপশ্যন বি বনফুল, অপশ্যন চি সাগৰ দেখিছা, অপশ্যন ডি সোণালী জাহাজ। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন বি বনফুল। ইয়াৰ পিছত নেক্সট প্ৰশ্ন, অসমীয়া কথাছবি অগ্নিস্নানৰ পৰিচালক কোন? হু ডাইৰেক্টেড দ্য এছামিজ অগ্নিস্নান? তো অপশ্যন এ জাহ্নু বৰুৱা, অপশ্যন বি ভৱেন্দ্ৰনাথ শইকীয়া, অপশ্যন চি ভূপেন হাজৰিকা, অপশ্যন ডি শ্যাম বেনেগাল। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি ভৱেন্দ্ৰনাথ শইকীয়া। ইয়াৰ পিছত নেক্সট প্ৰশ্ন, অৰুণ আলোচনী প্ৰথম ক'ৰ পৰা প্ৰকাশিত কৰা হৈছিল? অপশ্যন এ যোৰহাট, অপশ্যন বি শিৱসাগৰ, অপশ্যন চি বৰপেটা, অপশ্যন ডি গুৱাহাটী। ইংলিছত কৈ দিওঁ, ফ্ৰম হুৱেৰ ৱাজ দ্য মেগাজিন অৰ্ণয় ফাৰ্ষ্ট পাব্লিছড? ইয়াৰ শুদ্ধটো হ'ব শিৱসাগৰ, অপশ্যন বি। ইয়াৰ পিছত নেক্সট প্ৰশ্ন, হু ইজ ন'ন এজ দ্য অগ্নিকবি? অগ্নিকবি বুলি কাক জনা যায়? ইম্পৰ্টেণ্ট কুৱেশ্যন, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, আহিব পাৰে আছাম SI চাব ইন্সপেক্টৰ, আছাম পুলিচত আহিব পাৰে এইটো। চ' অপশ্যন এ আনন্দ চন্দ্ৰ বৰুৱা, অপশ্যন বি কমলাকান্ত ভট্টাচাৰ্য, অপশ্যন চি নলিনীৱালা দেৱী, অপশ্যন ডি বীনেন্দ্ৰ চন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধটো হ'ব কমলাকান্ত ভট্টাচাৰ্য। নেক্সট প্ৰশ্ন, প্ৰথম অসমীয়া চনেট পুথিখনৰ নাম কি? হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট এছামিজ চনেট? মালতী, অপশ্যন বি প্ৰিয়তমৰ চিঠি, অপশ্যন চি বনকুঁৱৰী, অপশ্যন ডি চাকুলো নহয়, এইটো চকুলো হ'ব। অ'কে, আৰু শুদ্ধটো হ'ব অপশ্যন এ মালতী। প্ৰশ্ন 8 নম্বৰ, হু ইজ ন'ন এজ দ্য পইট অফ লাভ?
ইন আছামিজ লিটাৰেচাৰ অসমীয়া সাহিত্যত কোনজন কবিক প্ৰেমৰ কবি বুলি হিচাপে জনা যায় অপশ্যন এ হেম বৰুৱা অপশ্যন বি ৰাম গগৈ অপশ্যন চি অম্বিকাগিৰি ৰায়চৌধুৰী কেশৱ মহন্ত অপশ্যন ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ৰাম গগৈ অপশ্যন বি নেক্সট প্ৰশ্ন আমেৰিকান বেপ্টিষ্ট মিছনাৰীসকলে অসমৰ প্ৰথমটো ছপাশাল ক'ত স্থাপন কৰিছিল Where was the first printing press of Assam established by the American Baptist missionaries? Option A শিৱসাগৰ অপশ্যন বি শদিয়া অপশ্যন চি মাৰ্ঘেৰিটা অপশ্যন ডি তেজপুৰ শুদ্ধ উত্তৰটো হ'ব শিৱসাগৰ অপশ্যন এ নেক্সট প্ৰশ্ন What is the name of the first Assamese translated book? প্ৰথম অসমীয়া অনুদিত গ্ৰন্থখনৰ নাম কি অনুবাদিত হ'ব অনুবাদিত শুদ্ধ উত্তৰ অপশ্যনবোৰ আছে ইয়াত্ৰিকৰ যাত্ৰা প্ৰহ্লাদ চৰিত পুথি আৰু ৰামায়ণ শুদ্ধ উত্তৰটো হ'ব ইয়াত্ৰিকৰ যাত্ৰা কোনে লিখিছিল আপোনালোকে যদি জানে কমেণ্ট কৰি জনাব নেক্সট প্ৰশ্ন অসমীয়া সাহিত্যত সাগৰ দেখিছাৰ কবি হিচাপে কাক জনা যায় who is known as the Sagar Dekhisa's poet of Assamese literature দেৱকান্ত বৰুৱা অপশ্যন বি নৱকান্ত বৰুৱা অপশ্যন ডি যতীন্দ্ৰনাথ দুৱৰা অপশ্যন ডি বিষ্ণু প্ৰসাদ ৰাভা শুদ্ধ উত্তৰটো হ'ব দেৱকান্ত বৰুৱা টুচু পূজা হ'ব দেই এইটো কোন জনগোষ্ঠী পালন কৰে অপশ্যন এ বড়ো অপশ্যন বি চাহ ট্ৰাইব মানে চাহ জনগোষ্ঠী কোচ ৰাজবংশী আৰু ৰাভা শুদ্ধ উত্তৰটো হ'ব চাহ জনগোষ্ঠী চুচু নহয় তো টুচু হ'ব অ'কে চুচু ইংলিছত ক'লে চুচু হ'ব চুচু অ'কে চৰি নেক্সট 1975 চনত কোনজন সাহিত্যকে অসম প্ৰকাশন পৰিষদৰ বঁটা লাভ কৰিছিল who received the Assam Publication Board Award 1975 অ'কে নৱকান্ত বৰুৱা হোমেন বৰগোহাঁই ভৱেন্দ্ৰনাথ শইকীয়া আৰু মহিম বৰাই শুদ্ধ উত্তৰটো হ'ব হোমেন বৰগোহাঁই নেক্সট প্ৰশ্ন ইয়াৰ আগতে আৰু এটা কথা কৈ দিওঁ যদি আপোনালোকে নতুন হয় তেনে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব চাওক এইখিনি কৰিবলৈ কোনো ধৰণৰ পইচা দিব নালাগিব এইবিলাক ফ্ৰী অফ কষ্ট হয় যদি আপোনালোকে এনেধৰণৰ কোৰ্চৰ ভিডিঅ' লয় এইখিনিয়ে আপোনালোকে কণ্টেণ্ট পাব আপোনালোকে কিন্তু আপোনালোকে পে' কৰি পাব চ' আমি ইয়াতে একেবাৰে ফ্ৰীতে আপোনালোকক এভেইলেবল কৰাইছোঁ গতিকে এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব এইখিনি কৰোঁতে কোনো ধৰণৰ পইচা দিব নালাগে চ' মডাৰ গডেছ কামাখ্যা গ্ৰন্থৰ ৰচক কোন কামাখ্যা কিতাপখন কোনে লিখিছিল হেম বৰুৱা লক্ষ্মীনাথ বেজবৰুৱা বাণীকান্ত কাকতি আৰু পদ্মনাথ গোহাঁই বৰুৱা শুদ্ধ উত্তৰটো বাণীকান্ত কাকতি নেক্সট প্ৰশ্ন ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীতক ছম অফ চেলিচিয়েল আখ্যা কোনে দিছিল শুদ্ধ উত্তৰটোৰ অপশ্যনবোৰ আছে কালিৰাম মেধি বাণীকান্ত কাকতি হলিৰাম ঢেকিয়াল ফুকন আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱা শুদ্ধ উত্তৰটো হ'ব কালিৰাম মেধি নেক্সট প্ৰশ্ন নামঘোষা কোনে মাধৱদেৱৰ মহাপুৰুষানিক গীত বুলি অভিহিত কৰিছিল অপশ্যনবোৰ আছে মহেশ্বৰ নেওগ ডক্টৰ বাণীকান্ত কাকতি হোমেন বৰগোহাঁই হীৰেণ ভট্টাচাৰ্য শুদ্ধ উত্তৰটো হ'ব ডক্টৰ মহেশ্বৰ নেওগ নেক্সট প্ৰশ্ন অসম সাহিত্যিক পেঞ্চনাৰ কোন আছিল ইয়াৰ পৰা সাহিত্যিক পেঞ্চনাৰ সুধিছে হেমচন্দ্ৰ বৰুৱা দেৱানন্দ বৰুৱা পদ্মনাথ গোহাঁই বৰুৱা চন্দ্ৰ কুমাৰ আগৰৱালা শুদ্ধ উত্তৰটো হ'ব পদ্মনাথ গোহাঁই বৰুৱা নেক্সট প্ৰশ্ন নৱকান্ত বৰুৱাই কোনখন কাব্যপুথিৰ বাবে অসম প্ৰকাশন বঁটা লাভ কৰিছিল কোনে নৱকান্ত বৰুৱাই অ'কে শুদ্ধ উত্তৰ এনেধৰণৰ আছে অপশ্যনবোৰ হে আৰিয়ান হে মহানগৰ ৰত্নাকৰ মোৰ আৰু পৃথিৱীৰ আৰু বৰণ মোৰ আৰু পৃথিৱীৰ আৰু বৰণ শুদ্ধ উত্তৰটো হ'ব মোৰ আৰু পৃথিৱীৰ নেক্সট প্ৰশ্ন শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি আছিল অপশ্যন এ সনাতন ধৰ্ম কৃষ্ণগুৰু ধৰ্ম শংকৰী ধৰ্ম এক চৰণ নাম ধৰ্ম শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি এক চৰণ নাম ধৰ্ম অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা হিচাপে কাক জনা যায় অপশ্যনবোৰ আছে এটা ইজি কুৱেশ্যন সকলোৱে জানে ভট্টদেৱ ৰামদেৱ ব্যাসদেৱ শংকৰদেৱ শুদ্ধ উত্তৰটো হ'ব ভট্টদেৱ তাৰপিছত নেক্সট প্ৰশ্ন
অসমৰ জাতীয় সংগীত কোনে ৰচনা কৰিছিল? ডক্টৰ ভূপেন হাজৰিকা, লক্ষ্মীনাথ বেজবৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা। শুদ্ধ উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট প্ৰশ্ন, প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? মিৰি জীয়ৰী, পদুম কুঁৱৰী, ভানুমতী, জোনাকী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মিৰি জীয়ৰী। নেক্সট প্ৰশ্ন, অসম চৰকাৰে গড় দিৱস হৈছে ইম্পৰ্টেণ্ট। গড় দিৱস ৰাইনৰে কোন তাৰিখ পালন কৰে? 22 অক্টোবৰ, 22 ছেপ্টেম্বৰ, 22 জুন, 22 মে'। শুদ্ধ উত্তৰ হ'ব 22 ছেপ্টেম্বৰ। নেক্সট প্ৰশ্ন, মাদাৰ গডেছ কামাখ্যা গ্ৰন্থৰ ৰচক কোন? হেম বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, বাণীকান্ত কাকতি আৰু পদ্মনাথ গোহাঁই বৰুৱা। শুদ্ধ উত্তৰটো হ'ব ডক্টৰ বাণীকান্ত কাকতি। নেক্সট প্ৰশ্ন, জনজাতীয় লোকসকলক বুজাবলৈ কোনে আদিবাসী শব্দটো ব্যৱহাৰ কৰিছিল? ঠাক্কৰ বাপ্পা, মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু আৰু বি আৰ আম্বেদকাৰ। শুদ্ধ উত্তৰটো হ'ব ঠাক্কৰ বাপ্পা। আজিৰ অন্তিম প্ৰশ্ন এইটো আছিল। চ' আই হোপ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু চেনেলটো আৰু এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰিব, কাৰণ ছাবস্ক্ৰাইব কৰিবলৈ কোনো ধৰণৰ পইচা দিব নালাগে, এইটো ফ্ৰী অফ কষ্ট। নেক্সট ভিডিঅ' আমি সোনকালে লৈ আহি আছোঁ, সেইকাৰণে ষ্টে টিউন কৰি থাকিব। আজিলৈ এইখিনি, আপোনালোকৰ প্ৰিপাৰেশ্যন চলাই থাকক, নিশ্চয় আপোনালোকৰ পৰীক্ষা ভাল হ'ব। এইখিনিতে আৰু থেংক ইউ।